হেল্ল' এভৰিৱান, তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 9ৰ জেনেৰেল মেথছৰ দ্বিতীয়টি চেপ্টাৰ অৰ্থাৎ বহুপদ। এতিয়া বহুপদৰ বিষয়ে জানিবলৈ তোমালোকে কেইটামান বস্তু জানি ল'ব লাগিব। তাৰে ভিতৰত প্ৰথমটো হৈছে তোমালোকৰ চলক। এতিয়া চলক কি আছিল? যি ৰাশিৰ মান পৰিৱৰ্তন হৈ থাকে তাক আমি কি বুলি ক'ব পাৰোঁ? চলক বুলি ক'ব পাৰোঁ। ধৰা মই ক'লো এক্স। এতিয়া এক্সৰ এটা কি নাই? নিৰ্দিষ্ট মান নাই। এক্সৰ মান কেতিয়াবা 7ও হ'ব পাৰে, কেতিয়াবা -2 হ'ব পাৰে, বা কেতিয়াবা কি হ'ব পাৰে? 0ও হ'ব পাৰে। গতিকে এক্সৰ এটা কি নাই? নিৰ্দিষ্ট মান নাই। আৰু এনেকুৱা ধৰণৰ ৰাশিবিলাকক আমি কি বুলি কওঁ? চলক বুলি কওঁ। উদাহৰণস্বৰূপে মই এক্স ক'লো, ৱাই ক'ব পাৰোঁ, জেড ক'ব পাৰোঁ, এনেকে বহুত আছে আৰু। ঠিক তেনেদৰে আমি এইবাৰ কি জানিব লাগিব? ধ্ৰুৱক। ধ্ৰুৱক মানে কি আছিল? যি ৰাশিৰ মান সদায় একে থাকে, কেতিয়াও কি নহয়? পৰিৱৰ্তন নহয়, তাক আমি কি বুলি কওঁ? ধ্ৰুৱক বুলি কওঁ। এতিয়া মই ক'লো তোমালোকক 5। এতিয়া 5 মানটো ইণ্ডিয়াত যিমান হ'ব, মই যদি আমেৰিকাত যাওঁ, আমেৰিকাতো কি হ'ব? এইটো 5 হে হ'ব। বা 6 ক'লো, 6টো সদায় কি হৈ থাকিব? 6 হৈ থাকিব। -2টো সদায় কি হৈ থাকিব? -2 হৈ থাকিব। এনেকুৱা ধৰণৰ ৰাশিবিলাকক আমি কি বুলি ক'ব পাৰোঁ? ধ্ৰুৱক বুলি ক'ব পাৰোঁ। এতিয়া নেক্সট হ'ল আমাৰ বীজগণিতীয় ৰাশি। এতিয়া বীজগণিতীয় ৰাশি মানে কি? যি বীজগণিতীয় ৰাশি হৈছে সংখ্যা, চলক আৰু গাণিতিক চিহ্নৰ সমষ্টি। এতিয়া তোমালোকক ইয়াত এটা টাৰ্ম দিয়া আছে কি? গাণিতিক চিহ্ন। এতিয়া গাণিতিক চিহ্ন মানে আমি মেইনলি কি বুজিম ইয়াত? যে প্লাছ, মাইনাছ, পূৰণ আৰু হৰণ। এইকেইটাকে মেইনলি কি বুলি কোৱা হয়? গাণিতিক চিহ্ন বুলি কোৱা হয়। এই কেইটাৰে যদি মই কি কৰোঁ? সংখ্যা আৰু চলকক লগাই দিওঁ, সেইটো এটা কি হ'ব? বীজগণিতীয় ৰাশি হ'ব। ধৰা মই এটা চলক ক'লো এক্স, হ'ল। এটা সংখ্যা ক'লো ধৰা 7, লগাই দিলোঁ। এই দুটা কি কৰি দিছোঁ মই? পূৰণেৰে লগাই দিছোঁ। এইটো এটা কি হৈ গ'ল? বীজগণিতীয় ৰাশি হৈ গ'ল। ধৰা মই এবাৰ আৰু মাইনাছ এটা দি পেলাই কি কৰিলোঁ তাত? এক্স বাই কি কৰিলোঁ? 5 কৰিলোঁ। এই গোটেইখিনিকো মই কি ক'ব পাৰোঁ এতিয়া? বীজগণিতীয় ৰাশি ক'ব পাৰোঁ। প্লাছ, মাইনাছ, ইয়াত হৰণ হৈ আছে, পূৰণো গোটেইখিনি আছে ইয়াত। তাৰপিছত ধৰা প্লাছ দিলোঁ মই 2। এইটো এটা কি হ'ব? বীজগণিতীয় ৰাশি হ'ব। এতিয়া ধৰা মই ক'লো √(x+2)। এইটো এটা কি হ'ব? বীজগণিতীয় ৰাশি হ'ব। বা মই ক'ব পাৰোঁ x/y² +2। এইটো এটা কি হ'ব? বীজগণিতীয় ৰাশি হ'ব। এইবিলাক হ'ল তোমালোকৰ কি? বীজগণিতীয় ৰাশি। এতিয়া আহিল আমাৰ মেইন বস্তু কি হ'ল? এক চলকযুক্ত বহুপদ। এতিয়া এক চলকযুক্ত বহুপদ মানে কি জানিব লাগিব আমি? যি বীজগণিতীয় ৰাশিত কেৱল এটা চলক থাকে। প্ৰথম জানিব লাগিব আমি কি? চলক কেইটা থাকিব? এটা থাকিব। এক্স থাকিলে এক্সে থাকিব লাগিব, ৱাই থাকিলে ৱাই থাকিব লাগিব, জেড থাকিলে কি থাকিব লাগিব? জেডে থাকিব লাগিব। আৰু চলকটোৰ ঘাত সদায় এটা পূৰ্ণ সংখ্যা। এতিয়া ঘাতটো কি বস্তু তোমালোকৰ? ঘাত মানে হ'ল ধৰা মই লিখিলো এক্সৰ ওপৰত 7। এই ওপৰত যে 7 থাকে, এইটোক আমি কি বুলি কওঁ? ঘাত বুলি কওঁ। এই ঘাতটো সদায় কি হ'ব লাগিব? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কোনবিলাক আছিল? 0, 1, 2, 3 এনেকৈ গৈ থাকিব আৰু। তাৰ মানে ইয়াত কি হ'ব নোৱাৰে? নিগেটিভ সংখ্যাবিলাক আৰু ভগ্নাংশবিলাক কি হ'ব নোৱাৰে। এতিয়া মই এটা এক্সাম্পল ল'লো ধৰা 2x - 5। এইটো এটা কি হ'ব? এক চলকযুক্ত বহুপদ হ'ব। কাৰণ ইয়াত কি আছে? চলক এটাই আছে। আৰু ইয়াত চলকৰ ওপৰত ঘাতটো কিমান আছে? একো দেখা নাই মানে আমি কিমান হয়? 1 হয়। তাইৰ লগত 2টো পূৰণ হৈ আছে, -5 হৈ আছে। গতিকে এইটো এটা কি? এক চলকযুক্ত বহুপদ। এতিয়া ধৰা মই ক'লো যে √2x + 1/5। এইটো এটা কি হয়? এক চলকযুক্ত বহুপদ। এক্সৰ ওপৰত কি আছে ইয়াত? ঘাত 1 আছে, ইয়াত সংখ্যা √2 আছে, +1/5 আছে। এইটো এটা কি হ'ব? এক চলকযুক্ত। কিন্তু যদি মই কওঁ, এতিয়া যদি মই তোমালোকক এটা উদাহৰণ দিওঁ, ধৰা মই তোমালোকক ক'লো যে √(x + 2)। এইটো এক চলকযুক্ত বহুপদ হ'বনে নহয়? এইটো কি হ'ব? তোমালোকৰ বীজগণিতীয় ৰাশি হ'ব। প্লাছ, মাইনাছ, ডিভাইড আৰু ইনটু এইকেইটাৰে লগ হৈ থাকিলে আমি কি বুলি ক'ব পাৰোঁ? বীজগণিতীয় ৰাশি বুলি ক'ব পাৰোঁ। কিন্তু আমি এক চলকযুক্ত বহুপদ বুলি ক'ব নোৱাৰোঁ। এইটো নহয়। কাৰণ কিয় নহয়? এক্সটোক যদি মই এইডাল ৰুটডাল উঠাই পেলাই কেনেকে লিখিব পাৰোঁ? এনেকৈ লিখিব পাৰোঁ। এনেকৈ লিখাৰ লগে লগে তাৰ ঘাতটো কিমান হৈ গ'ল? হাফ হৈ গ'ল। আমি অলপ আগতে গম পালো যে এক্সৰ ঘাতটো সদায় কিমান হ'ব লাগিব? চলকৰ ঘাতটো পূৰ্ণ সংখ্যা হ'ব লাগিব। কিন্তু এইটো নহয়। গতিকে এইটো এটা বীজগণিতৰ কি নহ'ব? এইটো এটা এক চলকযুক্ত বহুপদ নহয়। ঠিক তেনেদৰে ধৰি তোমালোকৰ এনেকৈ থাকে x² - 7 ধৰা এনেকৈ থাকিল। এইটোও নহয়। কিয় নহয়? এক্সটোক যদি মই ওপৰত লৈ যাওঁ কি হৈ যায়? এই 2টো কি হৈ যাব? -2।
-7 গতিকে -2 টো এটা কি সংখ্যা হৈ গ'ল তোমালোকৰ এইটো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এইটো এটা কি নহব এক চলকযুক্ত বহুপদ নহব এনেকৈ এইবিলাক সংখ্যা তোমালোকৰ কি নহয় এক চলকযুক্ত বহুপদ নহয় গতিকে তোমালোকে x বা y বা z এটা দেখিলে ক'ব নোৱাৰে যে সেইটো এক চলকযুক্ত বহুপদ তোমালোকে সদায় চাবা যে চলকটোৰ ওপৰত যিটো ঘাত থাকে সেই ঘাতটো কি থাকিব লাগিব পূৰ্ণ সংখ্যা এতিয়া এনেকৈ যদি থাকে x⁴0 এইটো এটা কিন্তু কি হ'ব এক চলকযুক্ত বহুপদ হ'ব ঠিক আছে এক চলকযুক্ত বহুপদক মই এনেকৈ লিখিব পাৰো 7 কাৰণ 7 টোক মই কি লিখিব পাৰো 7 * x⁴0 আমি জানো যে x⁴0 ৰ মানটো সদায় কিমান হয় 1 হয় গতিকে এইটো কি হ'ব এটা এক চলকযুক্ত বহুপদ হ'ব এতিয়া নেক্সট আমি কি জানিব লাগিব সহগ সহগ মানে কি বস্তু ধৰা হল মই এটা এক চলকযুক্ত বহুপদ লিখিলো -7 x⁴ + x³ -3x² হল এইটো এটা কি হল তোমালোকৰ এক চলকযুক্ত বহুপদ এতিয়া সহগ বুলি ক'লে কি বুজিম ইয়াত চলক কি আছে x আছে ইয়াত চলকৰ ওপৰত x⁴ আছে ইয়াত কি আছে x³ আছে আৰু ইয়াত কিমান আছে x² আছে হল এতিয়া x⁴ যদি মই সহগ বুলি কওঁ তাৰমানে চলকটোৰ কি চলকটো যিমান থাকে তাৰ কি লিখিব পাৰো আমি সহগ ইয়াত চলক তিনিটা আছে তিনিটা নাই সৰি কেইটা আছে চলক এটাই আছে কিন্তু তাৰ ঘাত বেলেগ বেলেগকৈ তিনিটা আছে এটাৰ ওপৰত 4 আছে এটাৰ ওপৰত 3 আছে এটাৰ ওপৰত কি আছে 2 আছে এতিয়া মই প্ৰথমটোৰ ক্ষেত্ৰত যদি কওঁ x⁴ ৰ লগত কি সংখ্যা পূৰণ হৈ আছে -7 পূৰণ হৈ আছে গতিকে x⁴ ৰ সহগ কিমান হ'ব -7 ঠিক তেনেদৰে x³ ৰ সহগ কিমান হ'ব x³ ৰ সহগ একো নাথাকিলে সদায় কিমান পূৰণ হৈ থাকে 1 পূৰণ হৈ থাকে গতিকে এটো কিমান হ'ব 1 হ'ব x³ ৰ সহগ নেক্সট x² ৰ সহগ কিমান হ'ব কিমান আছে ইয়াত -3 গতিকে কিমান হ'ব -3 এতিয়া মই তোমালোকক ইয়াত আৰু এটা কথা কৈ থওঁ এইটো এটা তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট বস্তু ধৰা এটা মই কি লিখিলো ইয়াত যিকোনো ধৰা এটা +3x³ -2/7x² হল যিকোনো এটা মই কি লিখিলো ইয়াত এইটো এটা এক চলকযুক্ত বহুপদ লিখিলো এতিয়া তোমালোকে যদি মন কৰা ইয়াত প্লাস আৰু মাইনাসেৰে কি হৈছে এই এক চলকযুক্ত বহুপদটোক মই কেইটা ভাগত ভাগ কৰিব পাৰো এটা এইটো এটা দুটা আৰু এইটো এটা কেইটা তিনিটা ভাগত ভাগ কৰিব পাৰো এই প্লাস আৰু মাইনাসেৰে যে মই ভাগ কৰিলো এনেকে প্ৰতিটোকে এটা এটা মই কি বুলি কম পদ বুলি কম কি বুলি কম এইটোক পদ বুলি কম ইয়াত কিমানটা পদ আছে তিনিটা পদ আছে গতিকে যিকোনো এটা বহুপদক যদি মই এনেকৈ ভাগ কৰো কিহেৰে ভাগ কৰো প্লাস আৰু মাইনাসেৰে পূৰণ আৰু হৰণৰে ভাগ নহয় প্লাস আৰু মাইনাসেৰে ভাগ কৰি যিমানতে এনেকৈ পাম ভাগ এই গোটেইকেইটাকে এটা এটা কি বুলি কম মই পদ বুলি কম আৰু এইটো আমাক পিছত দৰকাৰ হ'ব এতিয়া তাৰ পিছত আমাৰ টাৰ্মটো কি আছে ধ্ৰুৱক বহুপদ এতিয়া ধ্ৰুৱক বহুপদ কি বস্তু ধৰা মই তোমালোকক অলপ আগতে ক'লো যে 7 টো এটা কি হয় বহুপদ হয় কাৰণ 7 টোক মই কি লিখিব পাৰো 7 * x⁴0 কাৰণ আমি জানো যে x⁴0 ৰ মান সদায় কিমান হয় 1 হয় এতিয়া ইয়াত কি কৈছে আমাক যি বহুপদত কেৱল এটা ধ্ৰুৱক সংখ্যা থাকে আৰু কোনো চলক নাথাকে তাক ধ্ৰুৱক বহুপদ বোলা হয় এনে বহুপদত চলকৰ ঘাত সদায় কি হয় 0 হয় এটা মই তোমালোকক এক্সাম্পল দেখাই দিলো এটা 0 টো এটা হ'ব বা 6 এটা হ'ব 6 টো মই লিখিব পাৰো 6 * x⁴0 এতিয়া ধ্ৰুৱক বহুপদ 0 টো যে এটা হ'ব এই 0 টোক এটা কি আছে বেলেগ নাম আছে হেতক আমি কি বুলি কওঁ শূন্য বহুপদ বুলি কওঁ ধ্ৰুৱক বহুপদ শূন্যক কি বুলি কোৱা হয় শূন্য বহুপদ বুলি কোৱা হয় এতিয়া শূন্য আৰু এই শূন্য বহুপদ আৰু ধ্ৰুৱক বহুপদৰ মাজত এটা সামান্য এটা কি আছে ডিফাৰেন্সও আছে 7 টোক মই কি কৰিব পাৰো 7 * x⁴0 লিখিব পাৰো ইয়াত আৰু বেলেগ লিখিব নোৱাৰো কিন্তু শূন্যটোক তোমালোকে যদি মন কৰা শূন্যটোক মই কি লিখিব পাৰো 0 * x⁴0 0 আৰু মই x⁴1 লিখিলেও ভুল নহয় কাৰণ শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি এনসাৰ কি পাওঁ শূন্য পাওঁ গতিকে শূন্য বহুপদৰ এটা কি নাই তোমালোকে যদি ইয়াত লক্ষ্য কৰা শূন্যটোক মই কি লিখিব পাৰো x² লিখিব পাৰো এই যে তোমালোকে ঘাত কেইটা পালা শূন্য বহুপদৰ এটা কি নাই নিৰ্দিষ্ট ঘাত নাই এইটো তোমালোকে মনত ৰাখিবা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট শূন্য বহুপদৰ কি নাই নিৰ্দিষ্ট এটা ঘাত বা মাত্ৰা নাই ঠিক আছে এতিয়া নেক্সট আহিল আমাৰ বহুপদৰ ভাত এই যে মই তোমালোকক ক'লো অলপ আগতে পদ সেই পদ হিচাপত আমি বহুপদক
কি ভাগত ভাগ কৰিব পাৰো এটা হল এক পদ এটা হল দ্বিপদ আৰু এটা হল ত্ৰিপদ যেনেকৈ নামটো লিখা আছে তাতে আমি বুজি পাওঁ যে এক পদ মানে কি যিবিলাক বহুপদত মাত্ৰ কেইটা পদ থাকে এটা পদ থাকে ধৰাকৈ মোৰ -11 এটো এটা এক পদ বহুপদ কলো মই ধৰা 7x⁵ এটো এটা এক পদ বহুপদ বা মই তোমাৰ লগত ধৰা কলো -2/3x², এইটো এটা কি এক পদ বহুপদ দ্বিপদ বুলি কোৱাৰ লগে লগে কোনবিলাক হ'ব দুটা পদ থাকিব লাগিব ধৰা মই কলো x - x + 5/7 এইটো এটা কি হ'ব তোমালোকৰ দ্বিপদ কাৰণ প্লাস আৰু মাইনাসেৰে সদায় কি কৈছিলো মই ভাগ হ'ব লাগিব এটা পদ এইটো দুটা পদ বা মই কলো 7 - 7x² + 3x এইটো এটা কি হ'ব দ্বিপদ ঠিক তেনেদৰে যদি তিনিটা পদ থাকে সেইটোক আমি কি বুলি কম ত্ৰিপদ বহুপদ বুলি কম ধৰা মই কি কলো 2x³ + 2x² - 5 এইটো এটা ত্ৰিপদ ঠিক তেনেকৈ x⁷ - 5x² + 2 এইটো এটা কি হ'ব আমাৰ ত্ৰিপদ বহুপদ হ'ব এতিয়া নেক্সট আমাৰ আহিল বহুপদৰ মাত্ৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট বহুপদৰ কি বুলি কৈছে মাত্ৰা বহুপদৰ মাত্ৰা মানে ইয়াত কি হৈছে চোৱা এটা বহুপদত থকা চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় হাইয়েষ্ট পাৱাৰ হ'ব লাগিব তাৰ মানে ধৰা মই এটা ইয়াত তোমালোকক কি লিখিলো এটা এক চলকযুক্ত বহুপদ লিখিলো ধৰা লিখিলো 7x³ + 3x² - 2x + 3 ইয়াত যদি তোমালোকে এতিয়া চোৱা ইয়াত কিমানটা পদ আছে আমি প্ৰথমতে সেইটো চাই লম এটা দুটা তিনিটা চাৰিটা পদ আছে এতিয়া প্ৰথম পদটোত x³ আছে xৰ ওপৰত ঘাত কিমান আছে 3 আছে দ্বিতীয় পদটোত xৰ ওপৰত ঘাত কিমান আছে 2 আছে আৰু 3 নম্বৰ পদটোত xৰ ওপৰত ঘাত একো নাথাকে মানে আমি কি কবৰ কি আছে 1 আছে আৰু এটোত xৰ ওপৰত 3 আছে মানে কিমান হ'ব পাৰে x⁴0 এতিয়া তোমালোকে এই চলকৰ প্ৰতিটো পদতে যদি চোৱা হাইয়েষ্ট ইয়াত পাৱাৰটো বা ঘাতটো তোমালোকে কিমান দেখিছা ইয়াত যদি মই চাও xৰ ওপৰত হাইয়েষ্ট কিমান আছে 3 আছে গতিকে এই বহুপদটোৰ মাত্ৰা মই কি বুলি ক'ব পাৰো মাত্ৰা কি এইটো বহুপদৰ মাত্ৰা হল 3 হল গতিকে আমি কি বুজিলো চলকটোৰ ওপৰত হাইয়েষ্ট পাৱাৰ যিমান থাকে তাকে আমি কি বুলি ক'ব পাৰো বহুপদটোৰ মাত্ৰা বুলি ক'ব পাৰো এতিয়া নেক্সট আমাক কি হল এই মাত্ৰাৰ ওপৰতো আমি কি কৰিব পাৰো বহুপদক ভাগ কৰিব পাৰো কেনেকৈ ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ যদি এটা বহুপদৰ মাত্ৰা কি হয় সদায় এক হয় তাক আমি কি বুলি ক'ব পাৰো ৰৈখিক বহুপদ বুলি ক'ব পাৰো যেনেকৈ ধৰা মই কলো 7x + 5 ইয়াত যদি তুমি চোৱা xৰ ওপৰত ঘাত সদায় কিমান আছে ইয়াত 1 আছে আৰু বেলেগ আছে নেকি নাই গতিকে হাইয়েষ্টটো কিমান হল ইয়াত 1 হল গতিকে এইটোৰ ঘাত কিমান হল মাত্ৰা কিমান হল 1 হল গতিকে এই বহুপদটোৰ যেহেতু মাত্ৰা 1 হল ইয়াৰ নাম আমি কি বুলি কম ৰৈখিক বহুপদ বুলি কম এতিয়া ইয়াত যদি মই আগৰ যে আমি পদ হিচাপত উলিয়াইছিলো ইয়াত কেইটা পদ আছে দুটা পদ আছে গতিকে এইটো কি হ'ব দ্বিপদ বহুপদ ঠিক আছে ঠিক তেনেকে দ্বিঘাত বহুপদত কি ক'ব পাৰো মাত্ৰা কিমান হ'ব লাগিব দুটা 2 হ'ব লাগিব যেনে ধৰা 7x² - 5x + 7 বুলি কলো ইয়াত চোৱা xৰ ওপৰত হাইয়েষ্ট কিমান আছে 2 আছে মাত্ৰা এই বহুপদটোৰ মাত্ৰা কিমান মাত্ৰা 2 গতিকে এইটো এটা কি বহুপদ দ্বিঘাত বহুপদ ঠিক তেনেকৈ ত্ৰিঘাত বহুপদটোত কি হ'ব ধৰা -5x³ + 5 এইটো এটা কি হ'ব ত্ৰিঘাত বহুপদ হ'ব কাৰণ চলকৰ ওপৰত হাইয়েষ্ট পাৱাৰ কিমান আছে ইয়াত 3 আছে ইয়াৰ মাত্ৰা কিমান হল যদি মই মাত্ৰা বুলি কওঁ মাত্ৰা ইয়াত কিমান হল 3 হল গতিকে এইটো বহুপদক আমি কি নাম দিম ত্ৰিঘাত বহুপদ এতিয়া নেক্সট এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো তোমালোকে জানি থবা এক চলকযুক্ত চলকটো কি কৈছে এক চলকযুক্ত আৰু n মাত্ৰা বিশিষ্ট মানে চলকটোৰ হাইয়েষ্ট পাৱাৰ কিমান হ'ব পাৰে n হ'ব পাৰে বাকি চলকৰ চোৱা যদি মই এটা কথা কওঁ তোমালোকক x⁷ x⁶ x⁵ এনেকৈ যদি যাই থাকো হল এতিয়া এই এক চলকযুক্ত বহুপদটোৰ মাত্ৰা কিমান হল 7 কিন্তু মাত্ৰা 7 হলেও xৰ পাৱাৰ 6 5 4 এনেকৈ বাকি কেইটা কি থাকিবও পাৰে নাথাকিবও পাৰে হল আৰু ইয়াত কি থাকিব পাৰে ধ্ৰুৱক থাকিব পাৰে ইয়াত ধ্ৰুৱক 1 আছে ইয়াতো 1 আছে বা ইয়াত 2 থাকিব পাৰে এনেকৈ ধ্ৰুৱকো থাকিব পাৰে
গতিকে এক চলকযুক্ত আৰু n মাত্ৰা বিশিষ্ট বহুপদ ৰাশিৰ এটাৰ আকাৰটো এইটো তোমালোকে মনত ৰাখিব আৰু মনত ৰাখিবা একদম সহজ এতিয়া xৰ ওপৰত কিমান আছে পাৱাৰ n হাইয়েষ্ট n বুলি কৈছে গতিকে তাৰ পিছতটো কিমান হ'ব যদি 7 আছিল তাৰ পিছতটো কিমান হ'ব 6 হ'ব এক কমি যাব গতিকে xৰ ওপৰত n - 1 xৰ ওপৰত n - 2 লাষ্টত গৈ কি হ'ব একদম লাষ্টত মই ধৰা ইয়াতে লিখি পেলাই কি লিখিলো 5 এ লিখিলো ইয়াত xৰ পাৱাৰটো কিমান হয় 0 হয় গতিকে 0 হৈ গৈছে হল আৰু ধ্ৰুৱকটোক এটা এইটো নাম দিছে ধ্ৰুৱকটো যিকোনো হ'ব পাৰে ধৰা an ধৰা an an-1 an-2 a1 এনেকৈ নাম দিছে এতিয়া যদি মই মাত্ৰাটো 8 বুলি কওঁ তেতিয়া মই এইটোক কেনেকৈ লিখিব পাৰো চাবা এতিয়া কি লিখিম মই a8 x to the power 8 তাৰপিছত a7 x to the power 7 এনেকৈ গৈ লাষ্টত কি হ'ব a0 এইটো এটা কি হ'ল আমাৰ এটা আকাৰ দিয়া আছে এতিয়া আমি চাও অনুশীলনী 2.1 ৰ প্ৰথমটো কোৱেশ্চনত কি দিয়া আছে প্ৰথমটো কোৱেশ্চনত আমাক দিয়া আছে তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া এতিয়া তাৰে প্ৰথমটোত আমাক দিয়া আছে 4x স্কয়াৰ minus 3x plus 7 এইটোত যদি তোমালোকে লক্ষ্য কৰা ইয়াত চলক কিমানটা আছে এটাই আছে চলক কি আছে ইয়াত চলক আছে x ইয়াতো চলক x আছে গতিকে ইয়াত চলক হল x আৰু ইয়াত যদি তোমালোকে চলকৰ ওপৰত থকা ঘাত বা সূচকটো চোৱা কি আছে 2 আছে ইয়াত 1 আছে ইয়াত 7 টোত একো নাই যদি x to the power 0 লিখিব পাৰো গতিকে গোটেইকেইটাত ইয়াত কি আছে সূচক বা ঘাতটো আমাৰ পূৰ্ণ সংখ্যা আছে গতিকে এইটো কি হ'ব এটা এক চলকযুক্ত বহুপদ হ'ব গতিকে এটোক মই কি লিখিম এক চলকযুক্ত বহুপদ হয় আৰু কি লিখিম কাৰণটোত কি লিখিম কাৰণ ইয়াত চলকৰ সংখ্যা এটা আৰু প্ৰত্যেকটো চলকৰ সূচক কি পূৰ্ণ সংখ্যা হল এটা 2 নম্বৰটোত আমাক কি দিয়া আছে y স্কয়াৰ প্লাস √2 এটা এইটো হ'বনে নহয় এইটো হ'ব কাৰণ কিয় হ'ব ইয়াত চলক কিমান আছে এটাই আছে কি আছে চলক y আছে আৰু ইয়াত y ৰ ওপৰত থকা আমাৰ ঘাতটো বা সূচকটো কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো আমি কি লিখিম এক চলকযুক্ত বহুপদ হয় হল কাৰণটো আগৰ দৰে কাৰণটো তোমালোকে লিখি দিবা কাৰণ ইয়াত কি আছে চলকৰ সংখ্যা এটা আৰু প্ৰত্যেকটো চলকৰ সূচক কি হয় পূৰ্ণ সংখ্যা এটা 3 নম্বৰটোত আমাক কি দিয়া আছে 3√t plus t√2 আমাক এইটোত কি দিয়া আছে 3√t plus t√2 ইয়াত যদি তোমালোকে মন কৰা ইয়াত আমাক এটা কি দিয়া আছে √t দিয়া আছে √tটোক মই কি লিখিব পাৰো টিৰ ওপৰত হাফ লিখিব পাৰো গতিকে চলকটোৰ ওপৰত ইয়াত আমাৰ ঘাতটো কি হৈ গ'ল পূৰ্ণ সংখ্যা ইয়াত নহয় ইয়াত কি হৈ গ'ল এটা ভগ্নাংশ হৈ গ'ল গতিকে এইটো এটা এক চলকযুক্ত বহুপদ নহয় গতিকে আমি কি লিখিম এক চলকযুক্ত বহুপদ নহয় আৰু কাৰণটোত আমি কি লিখিম ইয়াত কাৰণ প্ৰত্যেকটো চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় এতিয়া 4 নম্বৰটোত আমাক কি দিয়া আছে y plus 2/y 4 নম্বৰটো দিয়া আছে আমাক 4 নম্বৰটোত কি দিয়া আছে y plus 2/y এতিয়া এইটোতো যদি তোমালোকে মন কৰা এইটোক মই কেনেকৈ লিখিব পাৰো চৰা কি আছে ইয়াত y plus 2/y এইটোক মই কেনেকৈ লিখিব পাৰো y plus
2 into y to the power minus এনেকৈ লিখাৰ লগে লগে আমাৰ y ৰ ওপৰত এটা y ৰ ওপৰত ঘাতটো কি হৈ গ'ল এটা পূৰ্ণ সংখ্যা নোহোৱা হৈ গ'ল মাইনাছত আহি গ'ল গতিকে এইটো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এইটো আগৰ দৰে কি লিখিম এক চলকযুক্ত বহুপদ নহয় কাৰণটো আগৰ দৰে কি লিখিম কাৰণ প্ৰত্যেকটো চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় হল এতিয়া 5 নম্বৰটোত আমাক কি দিয়া আছে 5 নম্বৰটোত আমাক দিয়া আছে x to the power 10 তাৰপিছত y to the power 3 z to the power 50 x to the power 10 y to the power 3 আৰু z to the power 50 এইটোৱে দিয়া আছে আমাক x to the power 10 y to the power 3 আৰু z to the power 50 এতিয়া যদি এইটোত মন কৰা তোমালোকে ইয়াত প্ৰতিটো চলকৰ ঘাতটো কি হৈছে পূৰ্ণ সংখ্যা হৈ আছে কিন্তু ইয়াত চলক কিমানটা আছে বেলেগ বেলেগ চলক আছে ইয়াত আছে x ইয়াত আছে y ইয়াত আছে z গতিকে এইটো কি হ'ব নোৱাৰে এক চলকযুক্ত বহুপদ হ'ব নোৱাৰে এইটো তাৰিখ কি লিখিম এক চলকযুক্ত বহুপদ নহয় কিয় নহয় কাৰণটোত আমি কি লিখিম কাৰণ ইয়াত এটাতকৈ বেছি চলক আছে এটাতকৈ বেছি চলক আছে হল এতিয়া কুৱেশ্যন নম্বৰ 2 ত আমাক কি দিয়া আছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা এতিয়া একদম সহজ কুৱেশ্যন আমাক কি লিখিব দিছে x স্কয়াৰৰ সহগ লিখিব দিছে এতিয়া তোমালোকে প্ৰথম ইয়াত চাব লাগিব ইয়াত পদ কিমানটা আছে এটা দুটা তিনিটা আছে x স্কয়াৰ ক'ত আছে মাজত আছে x স্কয়াৰৰ আগত কি সংখ্যা পূৰণ হৈ আছে আমি সেইটো চাব লাগিব এতিয়া x স্কয়াৰৰ আগত একো নাই মানে কি হৈ থাকে সদায় 1 টো থাকে গতিকে ইয়াত x স্কয়াৰৰ লগত 1 টো পূৰণ হৈ আছে গতিকে মই কি ক'ব পাৰো ইয়াত x স্কয়াৰৰ সহগ কিমান বুলি ক'ব পাৰো 1 হল এতিয়া 2 নম্বৰটোত আমাক কি দিয়া আছে 2 minus x square plus x cube ইয়াত যদি এতিয়া মন কৰা আগৰ দৰে একে আছে জাস্ট ইয়াত কি আছে x স্কয়াৰৰ আগত মাইনাস আছে গতিকে ইয়াত x স্কয়াৰৰ সহগ কিমান হ'ব এইবাৰ 1 টো থাকিব খালি কি হৈ যাব চিনডাল কি হৈ যাব মাইনাস হ'ব গতিকে ইয়াত এনসাৰটো কিমান হ'ব -1 এটা নেক্সট 3 নম্বৰটোত আমাক দিয়া আছে π/2 x square plus x ইয়াত x স্কয়াৰৰ হওক কিমান হ'ব একদম সহজ x স্কয়াৰৰ আগত কি আছে এইবাৰ π/2 আকৌ 4 নম্বৰটোত আমাক দিয়া আছে √2x - 1 এতিয়া এইটোত মন কৰা তোমালোকে ইয়াত x স্কয়াৰৰ সহগ কিমান হ'ব এতিয়া তোমালোকে ইয়াত যদি মন কৰা ইয়াত x স্কয়াৰ আছে নে নাই ইয়াত x স্কয়াৰ কিন্তু মই x স্কয়াৰটো কেনেকৈ লিখিব পাৰো ধৰা 0 ইনটু যদি x স্কয়াৰ লিখো এনসারটো কিমান হৈ যাব ইয়াত 0 হৈ যাব গতিকে ইয়াত x স্কয়াৰৰ সহগ মই কি লিখিম ইয়াত নাথাকিলে 0 লিখিম গতিকে x স্কয়াৰৰ সহগ কিমান হ'ব ইয়াত 0 হ'ব এতিয়া 5 নম্বৰটোত কি দিয়া আছে আমাক 5 নম্বৰটোত আমাক দিয়া আছে 2x - 3 আৰু x স্কয়াৰ minus 3x plus 1 2x minus 3 x square minus 3x plus 1 এতিয়া এইটোত আমি ডাইৰেক্ট ক'ব নোৱাৰো তোমালোকে যদি ইয়াত x স্কয়াৰটো দেখি পেলাই ইয়াৰ আগত 1 আছে বুলি ভাবি পেলাই লিখি দিয়া এইটো কি হ'ব ভুল হ'ব কাৰণ ইয়াত দুটা সংখ্যা পূৰণ হৈ আছে গতিকে আমি পূৰণটো কি কৰি ল'ব লাগিব প্ৰথমতে পঢ়ি ল'ব লাগিব কেনেকৈ কৰিম ইয়াত যদি এনেকৈ ব্ৰেকেট থাকে কি হয় ইয়াৰে প্ৰথমটোৰে এই গোটেইখিনিক পূৰণ সেকেন্ডৰে ইয়াৰ গোটেইখিনিক পূৰণ কৰিব লাগিব গতিকে আমি লিখিম 2x এইটোৰে কি হ'ব গোটেইখিনিক পূৰণ কৰিব লাগিব তাৰপিছত নেক্সট ইয়াত কিমান আছে -3 এইটোৰে কি কৰিব লাগিব গোটেইখিনিক আমি পূৰণ কৰিব লাগিব এতিয়া আমি পূৰণ কৰো 2x * x স্কয়াৰ কিমান হ'ব x তিনিটা হৈ যাব মাইনাস আছে 3 দুগুণ 6 x হৈ যাব দুটা প্লাস আছে 2x ৰ লগত 1 পূৰণ কৰিলে 2x মাইনাস আছে এবাৰ 3x স্কয়াৰ মাইনাসে মাইনাসে কি হ'ব প্লাস 3 3 গুণ 9x প্লাসে মাইনাসে আকৌ মাইনাস হ'ব 3
এতিয়া চাবা x স্কয়াৰ ইয়াত যদি মন কৰা এবাৰ x স্কয়াৰ ইয়াতো আছে x স্কয়াৰ ইয়াতো আছে তাৰপিছত x ইয়াতো আছে x ইয়াতো আছে এইখিনি মই কি কৰি ল'ব পাৰিম প্লাস কৰি ল'ব পাৰিম প্ৰথমতে আমি x কিউব নাই গতিকে হেতু লিখি ললো 2x কিউব x স্কয়াৰ ইয়াত আছে -6 ইয়াত আছে -3 গতিকে কিমানটা থাকিব -9x স্কয়াৰ x ইয়াত 9টা আছে ইয়াত দুটা আছে কিমানটা থাকিব টোটাল 11টা আৰু তাত আছে -3 গতিকে এইবাৰ যদি তোমালোকে চোৱা x স্কয়াৰৰ আগত কিমান আহি গল আমাৰ -9 বা -9 গতিকে x স্কয়াৰৰ হহক কিমান হ'ব ইয়াত x স্কয়াৰৰ হহক -9 হ'ব এতিয়া কোৱেশ্চন নম্বৰ 3 ত আমাক দিয়া আছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একটাকৈ উদাহৰণ দিয়া একদম সহজ গণিত প্ৰথমটোত আমাক কি কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ হল এতিয়া মাত্ৰাটো কিমান হ'ব লাগিব 35 তাৰ মানে চলকৰ ওপৰত হাইয়েস্ট পাৱাৰটো কিমান থাকিব লাগিব 35 যদি মই লিখি দিও ধৰা x ৰ ওপৰত 35 প্লাস ধৰা মই লিখি দিলো ইয়াত ধৰা 8 লিখি দিলো ইয়াত দুটা পদ থাকিব লাগিব নহয় দ্বিপদ বুলি কৈছে পদ দুটা আহি গল আৰু মাত্ৰা কিমান হল হাইয়েস্ট 35 আছে গতিকে মাত্ৰাটো 35 হৈ গল গতিকে আমাৰ 35 মাত্ৰাযুক্ত এটা দ্বিপদ হৈ গল নেক্সট দিয়া আছে আমাক 100 মাত্ৰাযুক্ত এটা কি এক পদ এতিয়া এক পদ দিছে গতিকে ধৰা মই লিখিলো x টু দি পাৱাৰ 100 ইয়াত চোৱা পদ কিমানটা এইটো এটাই পদ আৰু x ৰ ওপৰত হাইয়েস্ট পাৱাৰ কিমান আছে 100 আছে গতিকে 100 মাত্ৰাযুক্ত এটা পদ টকা আমাৰ এটা ৰাখি ওলাই গল এটো হল এক চলকযুক্ত বহুপদ যাৰ মাত্ৰা কিমান 100 আৰু পদ কিমানটা আছে ইয়াত এটা আছে এতিয়া কোৱেশ্চন নম্বৰ 4 ত আমাক দিয়া আছে তলৰ বহুপদবোৰৰ কি লিখিব দিছে এতিয়া মাত্ৰা লিখিব দিছে ভেৰি ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এমসিকিউটো আহি থাকে বা এনেও জেনাৰেলি আহি থাকে এতিয়া ইয়াত যদি তোমালোকে মন কৰা ইয়াত চলক যদি চোৱা চলক এইটো 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 এটাত আছে x ৰ ওপৰত 3 এটাত আছে x ৰ ওপৰত 2 এটাত আছে x ৰ ওপৰত 1 এটা হাইয়েস্ট কিমান আছে 3 আছে গতিকে ইয়াত মাত্ৰা কিমান হ'ব ইয়াত মাত্ৰা হ'ব আমাৰ 3 এটা 2 নম্বৰটোত আমাক কিমান দিয়া আছে 4 minus y square এটো দেখিলেই গম পাই আমাৰ মাত্ৰা কিমান হ'ব ইয়াত 2 হ'ব কাৰণ চলকৰ ওপৰত হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে এটা 3 নম্বৰটোত কি দিয়া আছে আমাক 5t minus √7 ইয়াত চলক কি আছে t আছে t ৰ ওপৰত হাইয়েস্ট কিমান আছে 1 আছে আৰু বেলেগ নাই ইয়াত t টু দি পাৱাৰ 0 লিখিব পাৰো কাৰণ কি লিখিব পাৰো মই √7 into t to the power 0 এটো লিখিব পাৰো কিন্তু আমাৰ দৰকাৰ নাই t ৰ ওপৰত হাইয়েস্ট কিমান হল 1 হল গতিকে মাত্ৰা 1 এতিয়া 4 নম্বৰটো কিমান আছে 3 এতিয়া এইটো কি হ'ব তোমালোকে যদি মন কৰা 3 টক মই কি লিখিব পাৰো 3 into ধৰা যদি চলকটো মই x বুলি ধৰি পেলাই x to the power 0 লিখিব পাৰো কাৰণ x to the power 0 ৰ ভ্যালু সদায় কি হয় 1 হয় 1 into 3 এনসারটো কি হৈ যাব 1 গতিকে ইয়াত মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 0 হল এতিয়া কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে আমাক তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা তাৰ মানে তলৰ কোনটো আমাৰ ৰৈখিক হয় কোনটো দ্বিঘাত হয় কোনটো ত্ৰিঘাত হয় এইটো বাছি উলিয়াব দিছে এতিয়া প্ৰথমটোত x স্কয়াৰ প্লাস x এতিয়া x চলক x আছে ইয়াত ওপৰত 2 আছে ইয়াৰ ওপৰত 1 আছে গতে হাইয়েস্ট মাত্ৰা কিমান হল 2 আৰু হাইয়েস্ট মাত্ৰা 2 হলে হেতক আমি কি বুলি কৈছিলো দ্বিঘাত গতিকে এইটো বহুপদ কি হ'ব এইটো দ্বিঘাত বহুপদ এইটো হল দ্বিঘাত বহুপদ এটা 2 নম্বৰটোত আমাক কি কোৱা আছে x - x কিউব এটোত x ৰ ওপৰত হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে গতিকে এইটো কি হ'ব ত্ৰিঘাত বহুপদ এটা 3 নম্বৰটোত আমাৰ কিমান আছে y + y স্কয়াৰ + 4 এটোতো হাইয়েস্ট কিমান আছে এতিয়া x y ৰ ওপৰত হাইয়েস্ট 2 আছে ইয়াত 1 ইয়াতটো 0 থাকিব গতিকে ইয়াত হাইয়েস্ট 2 আছে গতিকে এটো কি হ'ব দ্বিঘাত বহুপদ নেক্সট 4 নম্বৰটোত আমাক দিয়া আছে 1 + x এইটোত x ৰ ওপৰত কিমান থাকিব 1 গতিকে হাইয়েস্টটো কিমান থাকিব ইয়াত
1 থাকিব গতিকে এইটো কি হ'ব তোমালোকৰ ৰৈখিক বহুপদ যদি মাত্ৰা 1 হয় আমি সেইটো কি বুলি কৈছিলো ৰৈখিক বহুপদ হল এতিয়া 5 নম্বৰটোত কি দিয়া আছে 3t ইয়াত অকল এটাই পদ আছে আৰু টিৰ ওপৰত 1 আছে গতিকে এইটো কি হৈ গ'ল ৰৈখিক বহুপদ আৰু 6 নম্বৰটোত দিয়া আছে আমাক r স্কয়াৰ স্কয়াৰটো এটা কি হৈ গ'ল আমাৰ 2 আছে গতিকে এইটো এটা কি হৈ গ'ল হাইয়েস্ট পাৱাৰ 2 আছে গতিকে এইটো দ্বিঘাত বহুপদ আৰু 7 নম্বৰটোত আমাৰ কিমান দিয়া আছে 7x³ 7 নম্বৰটোত আমাক দিয়া আছে 7x³ 7x³ টোৰ হাইয়েস্ট পাৱাৰ কিমান আছে ইয়াত 3 আছে গতিকে এইটো কি হৈ গ'ল ত্ৰিঘাত বহুপদ হৈ গ'ল এতিয়া প্ৰথমটোৰ মাত্ৰা 2 আছিল কাৰণে দ্বিঘাত এইটোৰ হাইয়েস্ট মাত্ৰা কিমান আছিল 3 আছিল মাত্ৰা 3 হয় গতিকে এইটো কিমান হ'ল ত্ৰিঘাত ইয়াত হাইয়েস্ট 2 আছে মাত্ৰা 2 গতিকে দ্বিঘাত ইয়াত এইটো 1 আছে কাৰণে ৰৈখিক ইয়াতো 1 আছে কাৰণে ৰৈখিক ইয়াত হাইয়েস্ট 2 আছিল আৰু মাত্ৰা 2 হ'ল কাৰণে দ্বিঘাত আৰু লাষ্টতটোত কি আছিল হাইয়েস্ট 3 আছিল এটাই আছে 3 আছিল গতিকে এইটো কি হ'ল মাত্ৰা 3 গতিকে ত্ৰিঘাত বহুপদ এতিয়া কোৱেশ্চন নম্বৰ 6 ত কি দিয়া আছে তোমালোকে মন কৰিবা তলত দুটা উক্তি দিয়া আছে এই উক্তি দুটাৰ পৰা আমাক কেইটামান অপচন দিয়া আছে কি অপচন দিয়া আছে আমাক ইয়াত এ বি চি আৰু ডি এইকেইটা বাছি উলিয়াব দিছে কোনটো আমাৰ শুদ্ধ হয় এতিয়া উক্তি 1 ত আমাক কি দি আছে আমি সেইটো চাও শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় এতিয়া যেতিয়া মই শূন্য বহুপদ তোমালোকক বুজালো অলপ আগতে তেতিয়া মই তোমালোকক ক'লো যে শূন্যটোক মই কি লিখিব পাৰো 0 * x⁴0 লিখিব পাৰো বা শূন্যটোক মই কি লিখিব পাৰো 0 * x⁴1 লিখিব পাৰো বা শূন্যটোক মই কি লিখিব 0 * x² লিখিব পাৰো গতিকে শূন্যটোৰ এটা চলক যদি মই লিখি দিওঁ তাৰ ওপৰত 0 থকা 1 থকা 2 থকা মানটো শূন্য ল'ব গতিকে আমি নিৰ্দিষ্টকৈ ক'ব নোৱাৰো যে ইয়াৰ কি হ'ব মাত্ৰা এটা হ'ব সেই কাৰণে শূন্য বহুপদৰ মাত্ৰা সদায় কি হয় সংখ্যাবদ্ধ নহয় তাৰমানে আমি নিৰ্দিষ্টকৈ তাক ক'ব নোৱাৰো তাৰ পিছত কি কৈছে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় শূন্য এটো শুদ্ধ কাৰণ যদি মই অশূন্য এটা কওঁ এটো উক্তি 1 ত উক্তি 2 ত যদি মই এটা উদাহৰণ দিওঁ 7 টক মই 7 * x⁴0 লিখিব পাৰিম ইয়াৰ দৰে মই 7 = 7 * x⁴1 লিখিব নোৱাৰো গতিকে ইয়াত তোমালোকৰ যিকোনো অশূন্য ধ্ৰুৱকৰে আমাৰ মাত্ৰা কিমান হ'ব শূন্য হ'ব গতিকে উক্তি 2 তো কি হ'ব শুদ্ধ হ'ব গতিকে উক্তি 1 আৰু উক্তি দুয়োটাই সত্য অপচন কোনটো হ'ব আৰু ইমান ইয়াত এটো হ'ব 7 টোত আমাক কি দিয়া আছে তলৰ কোনটো ধ্ৰুৱক বহুপদ আমাক কি উলিয়াব দিছে কোনটো ধ্ৰুৱক বহুপদ গতিকে ইয়াত যদি তোমালোকে চোৱা 1 টো কি হয় ধ্ৰুৱক হয় 5 x তো চলক আছে আৰু লাষ্টতটো 5x চলক আছে গতিকে ধ্ৰুৱক নহয় 3 টো কি হয় ধ্ৰুৱক হয় গতিকে অপচন কোনটো হ'ব 1 আৰু 3 টো কি হয় ধ্ৰুৱক হয় গতিকে অপচন কোনটো হ'ব ইয়াত আমাৰ সি টো 1 আৰু 3 টো কি হয় ধ্ৰুৱক হয় আমাৰ এনসার কি হ'ব সি হ'ব 5 টো এটা ধ্ৰুৱক 0 টোক আমি কি ক'ব পাৰো ধ্ৰুৱক বুলি ক'ব পাৰো গতিকে 1 আৰু 3 এটা নেক্সট কোৱেশ্চন নম্বৰ 8 ত কি দিয়া আছে স্তম্ভ 1 ৰ লগত স্তম্ভটো কি লাব দিছে আমাক মিলাব দিছে এটা 8 ত কি দিয়া আছে আমাক শূন্য বহুপদৰ শূন্য মন কৰিবা তোমালোকে কি কৈছে শূন্য বহুপদৰ শূন্য শূন্য যদি বহুপদ হয় আমাৰ তাৰ শূন্যটো কি হ'ব পাৰে এইটো ভাবা অলপ এতিয়া শূন্য বুলি ক'লে তোমালোকৰ কি হয় ধৰা মই তোমালোকে আগতে সমীকৰণ সমাধান পাইছিলা নহয় ধৰা x + 1 = 0 পালো ইয়াত x ৰ মানটো কিমান ওলাল -1 ওলাল এইটোকে আমি কি বুলি কম বহুপদৰ শূন্য বুলি কম তাৰ মানে x ৰ ঠাইত -1 বহালে এনসার ইফালে কি হৈ যাব মিলি যাব x ৰ ঠাইত যদি -1 বহাও কিমান হ'ব 0 গতিকে রাইট হ্যান্ড সাইডও কি আছে 0 গতিকে এইটোৰ আমাৰ কিমান হ'ব বহুপদৰ x + 1 বহুপদৰ শূন্য কিমান হ'ব -1 হ'ব এটা শূন্য বহুপদ এটাৰ শূন্য কি হ'ব পাৰে এইটো তোমালোকে যদি ভাবা কি হ'ব শূন্য বহুপদ বুলি কোৱাৰ লগে লগে আমাৰ কি হল শূন্য হল এতিয়া শূন্যৰ ঠাইত যিকোনো ধৰা মই এটা ক'লো যে px = 0 এতিয়া x ৰ ঠাইত তুমি 5 বহুৱা 6 বহুৱা 7 বহুৱা যি সংখ্যা নবহুৱা কিয় এনসারটো ইফালে যেহেতু শূন্য আছে কি হ'ব শূন্যই হ'ব কাৰণ x ৰ লগত আৰু বেলেগ নাই গতিকে শূন্য বহুপদ এটা শূন্য আমাৰ কি হ'ব যিকোনো এটা বাস্তৱ সংখ্যা হ'ব গতিকে এটো কাৰ লগত মিলিল আমাৰ r ৰ লগত মিলিল এটা b টো কি দিয়া আছে আমাক √2 বহুপদৰ মাত্ৰা এটা √2 বহুপদৰ কি সুধিছে আমাক মাত্ৰা সুধিছে
ৰুটটো বহুপদটোৰ মাত্ৰা কি হ'ব ৰুটটোক মই কি লিখিব পাৰোঁ √2 ইনটু x টু দি পাৱাৰ 0 মাত্ৰা কি হৈ গ'ল 0 হৈ গ'ল তাৰমানে এইটো হ'ল আৰৰ লগত ৰুটটো বহুপদৰ মাত্ৰা কি হৈ গ'ল 0 গতিকে এইটো আমাৰ কাৰ লগত মিলিল পিৰ লগত আৰু নেক্সট চিটো এটাই আছে শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় অলপ আগতে কৰিলোঁ শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় গতিকে তোমালোকে যদি যিকোনো দুটা ইয়াত মিলাই লোৱা এটা কি হয় তোমালোকৰ নিজে নিজে ওলাই যায় ৰুটটো বহুপদৰ মাত্ৰা আমি শূন্য বুলি জানো শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় বুলি অলপ আগতে গম পালাই গতিকে শূন্য বহুপদৰ শূন্যটো যদি তোমালোকে জনাও নাছিলা গতিকে লিখিম আমি কি যিকোনো বাস্তৱ সংখ্যা আৰু কিয় হয় মই তোমালোকক বুজাই দিলোঁ গতিকে চিটো কিমান হ'ব আমাৰ কাৰ লগত হ'ব কিউৰ লগত এইটো হ'ল আৰৰ লগত এইটো হ'ল আৰৰ লগত এইটো আৰৰ লগত বিটো কি হ'ল আমাৰ পিৰ লগত এ আৰ বি পি গতিকে এনসাৰটো কিমান হ'ব বিটো হ'ব ইয়াত এনসাৰ হ'ব অপশ্যন নম্বৰ বি এ হ'ল আৰ বি হ'ল পি আৰু চি হ'ল কিউ এতিয়া 9টোত কি দিয়া আছে আমাৰ এইটো অনুশীলনীৰ কি হয় এইটো লাষ্ট কুৱেশ্যন 9টোত আমাক দিয়া আছে যে যদি 3x minus 1 whole to the power 7 is equal to a7x to the power 7 plus a6x to the power 6 plus এনেকৈ গৈ লাষ্টত a to the power a0 তেন্তে a7 plus a6 plus a5 plus a4 plus a3 plus a2 plus a1 plus a0 ৰ মান কিমান হ'ব সুধিছে এতিয়া ইয়াত তোমালোকক এটা কি দিয়া আছে ইংগিত দিয়া আছে পৰীক্ষাত কিন্তু তোমালোকক এইটো ইংগিত দিয়া নাথাকে ইয়াত আমাক সহজ কৰিবৰ কাৰণে এটা ইংগিত দিছে কি ইংগিত দিছে বহুপদ ৰাখি px ত x equal to 1 এটা px মানে কি বুজিবা তোমালোকে ধৰা এটা বহুপদ ৰাখি বলো মই x plus 2 ইয়াত যেহেতু চলক আছে এইটোক মই কি লিখিব পাৰো px বুলি লিখিব পাৰো হল এতিয়া যিকোনো বহুপদ ৰাখি px ত x equal to যদি মই 1 বহাই দিম তেতিয়াহলে বহুপদৰ সহগবোৰৰ যোগফলবোৰ পোৱা যায় তাৰ মানে যদি মই ইয়াত a7 plus a6 plus a5 plus a4 plus a3 plus a2 plus a1 plus a0 সমান যদি মই লিখো কি লিখিব পাৰিম x ৰ ঠাইত কি বহাব দিছে 1 গতিকে আমাৰ কিমান আছিল 3x minus 1 whole to the power 7 আছিল x ৰ ঠাইত মই বহালো 1 into minus 1 whole to the power 7 3 গুণ 3 3 পৰা 3 এটো কিমান আছিল ওপৰত 7 আছিল এতিয়া 3 পৰা 1 গলে কিমান হল 2 2 ওপৰত 7 2 7টা পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ কিমান 64 64 to 128 গতিকে এটো কিমান হ'ব आंसर 128 আৰু অপচন কোনটো হ'ব আমাৰ অপচন বি হ'ব গতিকে আমাৰ বহুপদ চেপ্টাৰটোত আমি কিমানলৈ আলোচনা কৰিলো আজি অনুশীলনী 2.1 লৈ আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমাৰ পিছৰ অনুশীলনীবিলাক আমি কি কৰি যাম আলোচনা কৰি যাম এতিয়া তোমালোকে যদি ক্লাস 9 ৰ সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ কোৰ্সটো ল'ব বিচাৰা তোমালোকে কি কৰিব লাগিব আমাৰ প্লে ষ্টৰত যাবা তোমালোকে প্লে ষ্টৰত গলে তোমালোকে তাত কি কৰিবা জ্ঞানম টিউচন বুলি এপটো ডাউনলোড কৰিবা আৰু এই জ্ঞানম টিউচন এপটোত গলে তোমালোকে তাত দেখিবলৈ পাবা যে সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত আৰু এইটো তোমালোকৰ গোটেই বছৰটোৰ কাৰণে প্ৰাইচটো কিমান মাত্ৰ 999 টকা আৰু এইটো কি হ'ল তোমালোকৰ গোটেই বছৰটোৰ কাৰণে 999 টকা গতিকে তোমালোকে যদি ইচ্ছা কৰা কি কৰিব পাৰা তোমালোকে জ্ঞানম টিউচনৰ এপত গৈ পেলাই এই কোৰ্সটো সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিতৰ কোৰ্সটো ল'ব পাৰা গতিকে আজিলৈ ইমানতে শেষ কৰিলো ধন্যবাদ